বেলেগ লাগে মানে এই ব্যৱহাৰটো চাওকচোন আমি মানুহবোৰে এতিয়াও এজনে আনজনক ব্যৱহাৰ কৰিবলৈ শিকা নাই এনেধৰণে সম্বোধন কৰিব লাগে মই টুমটুম ড্ৰাইভাৰ যেতিয়া মোক টুমটুম ড্ৰাইভাৰ বুলিয়ে মাতিব মই যদি ৰিক্সাৱালা হওঁ ৰিক্সাৱালা বুলিয়ে মাতিব মই যদি ঠেলাৱালা হওঁ ঠেলাৱালা বুলিয়ে মাতিব গতিকে তাত বেয়া পাই লাভ নাই নমস্কাৰ মই চিন্তুৱে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আমাৰ একাংশ চালক আৰু যাত্ৰীৰ মাজৰ যাত্ৰাৰ সময়ছোৱা বা ৰাস্তাইদি চালকজনে গাড়ীখন চলাই গৈ থাকোঁতে এগৰাকী যাত্ৰীয়ে চালকজনক কেনেধৰণে সম্বোধন কৰে সেই কথাটোকে লৈ মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আমি যেতিয়া গাড়ীখন লৈ ৰাস্তাইদি গৈ থাকোঁ ৰাস্তাৰ যিকোনো এটা কোণৰ পৰা ঐ টুমটুম টুমটুম চালক হ'লে টুমটুম চালকজনক তেনেকৈ সম্বোধন কৰে ৰিক্সা চালক হ'লে ঐ ৰিক্সাৱালা এনেকৈ সম্বোধন কৰে বা ঠেলাৱালা এজনক ঐ ঠেলাৱালা তেনেকৈ সম্বোধন কৰে আচলতে সেই সম্বোধনটোৱে আমাক কোনোবাখিনি অকণমান আঘাত এটা দিয়ে আঘাতটো নিদিয়া নহয় যিহেতু আমিও এজন তেখেতলোকৰ দৰে মানুহ যাত্ৰীসকলৰ দৰে এজন মানুহ আৰু যাত্ৰীসকলেও চালকসকলক অকণমান ভাল সম্বোধন কৰিব পাৰে যিহেতু আমিও এই গাড়ীখন নিৰ্দিষ্ট এটা মূল্য দি ক্ৰয় কৰি লৈছোঁ জীৱন জীৱিকাৰ কাৰণে আমি যেতিয়া ৰাস্তাত তেনেকৈ মানুহবোৰৰ পৰা যাত্ৰীসকলৰ সেই মাতষাৰ শুনো বিৰাট আঘাত লাগে যে আমি হয় পেটৰ ভাতমুঠিৰ কাৰণে সকলোৱে সকলো কাম কৰি আছে কামৰ সৰু বৰ নাই গতিকে অকণমান যদি ভাইটি দাদা খুৰা তেনেকৈও সম্বোধন কৰে আমাৰ ভাল লাগিব আমি ৰাস্তাৰ যিকোনো এটা স্থানৰ পৰা তেনেকৈ চিঞৰি যেতিয়া সম্বোধন কৰে বিৰাট বেয়া লাগে আচলতে ক'ব নোৱাৰোঁ আৰু উপায়ো নাই সেইটো সম্বোধন কৰিব যা ডেজিগনেশ্যন যি সেইটোৱে সম্বোধন কৰিব মই টুমটুম ড্ৰাইভাৰ যেতিয়া মোক টুমটুম ড্ৰাইভাৰ বুলিয়ে মাতিব মই যদি ৰিক্সাৱালা হওঁ ৰিক্সাৱালা বুলিয়ে মাতিব মই যদি ঠেলাৱালা হওঁ ঠেলাৱালা বুলিয়ে মাতিব গতিকে তাত বেয়া পাই লাভ নাই যাত্ৰীসকলৰো দুখ নাই বা চালকসকলৰো দুখ নাই কিন্তু ক'ৰবাত নহয় ক'ৰবাত সেই শব্দটোৱে আমাক আঘাত দিয়ে কাৰোবাক আঘাত দিয়ে নে নিদিয়ে নাজানো মোক কিন্তু বৰ বিশেষকৈ আঘাত দিয়ে যেতিয়া ঐ টুমটুম বুলি মাতে আচলতে এই গাড়ীখন টুমটুম নহয় বাৰু ঠাই বিশেষে হয়তো এখন গাড়ী কোনোবাই পিলপিলিও বুলি কয় বেটেৰী গাড়ীও বুলি কয় কোনোবাই টুমটুমো বুলি কয় আমাৰ এইফালে টুমটুমে বুলি কয় পিলপিলি বুলি নকয় বা বেটেৰী গাড়ী শব্দটোও ব্যৱহাৰ নকৰে টুমটুম বুলি ব্যৱহাৰ কৰে কিন্তু আচলতে এইখন আমি যিখন চলাইছোঁ এক বেটেৰী যিখন ইলেক্ট্ৰনিক গাড়ী সেইখন হৈছে ইলেক্ট্ৰনিক অটো এইখনত কোনো ধৰণৰ তেল বা গেছৰ ব্যৱস্থা নাই ইয়াক কাৰেণ্টত চাৰ্জ কৰিলে চাৰ্জত চলাব পাৰি আৰু এই গাড়ীখন চলাই খুব ধুনীয়াকৈ এটা পৰিয়াল চলি থাকিব পাৰি আপুনি যদি হিচাপত চলে আৰু বৰ্তমান এই গাড়ীখনৰ দাম হয়তো ইনষ্টলমেণ্টত যদি ল'বলৈ যায় বজাৰৰ মূল্য এতিয়া 5 পৰা 5.5 লাখ মান টকা পৰিব আৰু মান্থলি 10,000 মান টকা ইনষ্টলমেণ্ট আহিব অৰ্থাৎ EMI গতিকে এই 10,000 টকাটোৰ কাৰণে আমি ৰাতিপুৱা কিমান সময়ত ঘৰৰ পৰা ওলাওঁ ঠিক নাই নিশা ঘৰত কিমান সময়ত সোমাওঁ ঠিক নাই যেতিয়া আমি যাত্ৰাটো আৰম্ভ কৰোঁ কেৱল যাত্ৰীসকলক লক্ষ্য কৰি আমি যাত্ৰাটো আৰম্ভ কৰোঁ যে আমি আজি আমাৰ তাতে যাত্ৰী বহুত আহিব আমাৰ আজি ভাড়া ভাল হ'ব আমাৰ ইনকাম ভাল হ'ব সেই মনোভাৱেৰে আমি ওলাই যাওঁ ঘৰৰ পৰা ভাড়া মাৰিবলৈ যেতিয়া ৰাস্তাত ওলাই গৈ আপুনি দেখিব ঐ টুমটুম বেলেগ লাগে মানে এই ব্যৱহাৰটো চাওকচোন আমি মানুহবোৰে এতিয়াও এজনে আনজনক ব্যৱহাৰ কৰিবলৈ শিকা নাই কেনেধৰণে সম্বোধন কৰিব লাগে কি সম্বোধন কৰিলে কোনজন মানুহে ভাল পাব বা আমি ঠিক আছে আমি এজন অটো বা টুমটুম বা ৰিক্সাৱালাৰ কাৰণে তেনেকৈ সম্বোধন কৰে এই ৰাস্তাৰ কাষত ৰৈ থকা যাত্ৰীগৰাকীক যদি ঐ বাইদেউ ক'ত যাব তেনেকৈ চিঞৰি পেলাই সম্বোধন কৰোঁ সেনেকৈ সম্বোধন কৰক ঐ টুমটুম ঐ ৰিক্সাৱালা ঐ ঠেলাৱালা বুলিও সম্বোধন কৰক কিন্তু তাৰ মাতৰো কিছু স্কেলৰ কথা থাকে যদি আপুনি কয় যাব নেকি এইফালে বা অমুক ঠাইলৈ যাব নেকি তেনেকৈ ক'লেও ভাল লাগে পাৰিলে আপোনালোকে সেই চিঞৰি পেলাই যেনেকৈ টুমটুম বুলি সম্বোধন কৰে ৰিক্সাৱালা ঠেলাৱালা বুলি সম্বোধন কৰে সেই সম্বোধনটো নকৰি
আপোনালোকৰ নিজৰে মাজৰ এজন বুলি ভাইটি দাদা খুৰা বৰ্তা তেনে বুলি সম্বোধন কৰিবচোন যদি পাৰে নোৱাৰিলে নালাগে তেনেকৈ চিঞৰিয়ে মাতিব পাৰোঁ চিঞৰি তুম ঠেলালা চালা বুলি সম্বোধন কৰিব তাৰ পাছতে আহিলোঁ যাত্ৰীসকল নিৰ্দিষ্ট এটা স্থানলৈ যাব আমি গন্তব্য স্থান নোপোৱালৈ যাত্ৰা আৰম্ভ কৰোঁ তেখেতলোকে নিৰ্দিষ্ট এটা মূল্য দি গাড়ীখনত উঠে আৰু আমিও সেই তেখেতলোকক ডেষ্টিনেশ্যনলৈ লৈ যাবলৈ চেষ্টা কৰোঁ খুব ভালভাৱে একাংশ যাত্ৰী গাড়ীখনত উঠাৰ পাছত এনেধৰণৰ আচৰণ হয় কোনোবাই তামোল খাই থাকে আজিকালি তাৰিখতো এই আপোনাৰ শিখৰ ৰজনীগন্ধা নোখোৱা মানুহ নাই বুলি ক'লে ভুল কোৱা হ'ব কি ল'ৰাই হওক কি ছোৱালীয়ে হওক সকলোৱে কম পৰিমাণে হ'লেও খায় শতকৰা 80% ল'ৰা ছোৱালী খায় বিশেষকৈ যেতিয়া ল'ৰা বা ছোৱালী সেই গাড়ীখনত উঠে বা যাত্ৰা কৰে গাড়ীখনত উঠি আপোনাৰ চালকজন আপোনাতকৈ বয়সত কিমান ডাঙৰ কিমান সৰু কেনেধৰণে সন্মান কৰিব লাগে সেই কথাটো চিন্তা নকৰে শিখৰ পেকেট এটা আনিব শিখৰ পেকেটটো জোকাৰিব নহ'লে আপোনাৰ ৰজনীগন্ধা বা কিবা কি বুলি কয় এইবোৰৰ নাম হয়তো মই যিহেতু ব্যৱহাৰ নকৰোঁ বস্তুবোৰ নাম নাজানিব পাৰোঁ সেই বস্তুবোৰ আনি আপোনাৰ আগতে খাব বা চিগাৰেট এটা জ্বলাব তামোল এখন খাব ঠিক তেনেদৰে আমাৰ চালকসকলো যাত্ৰীসকলক গাড়ীত বহাই থৈ দোকান এখনলৈ যাব চিগাৰেট এটা জ্বলাব বিড়ি এটা জ্বলাব বা তামোল এখন খাব বা আপোনাৰ শিখৰটো খাব আগত বহি চালকজনে চলাই গৈছে শিখৰ এটা খাই যাব পিছত বহি থকা যাত্ৰীসকলৰ কেনেধৰণৰ অসুবিধা হৈছে আমি চালকসকলে এবাৰো ভাবি নাচাওঁ গতিকে সকলোৱে অকণমান গোটেই পৰিৱেশটো সামগ্ৰিক পৰিৱেশটোক চাই আমি নিজে অলপ সংশোধন হ'ব লাগিব চালকসকলেও ব্যৱহাৰ পাতিৰ পৰা আদি কৰি গাড়ীখন চলাই থাকোঁতে গাড়ীখনক কেনেধৰণে পৰিচালনা কৰিব বা যাত্ৰীসকলৰ কেনেধৰণে আচৰণ কৰিব বা যাত্ৰীসকলেও চালকসকলক কেনেধৰণে আচৰণ কৰিব সকলো দিশ আমি চালি জাৰি চাই এজন সুস্থ সবল চালক বা ব্যক্তি বা যাত্ৰী হিচাপে আমি সেই যাত্ৰা সময়ছোৱাত আমি সকলোৱে সমিল মিলেৰে যাতে আমাৰ যাত্ৰাটো সুকলমে সফল কৰিব পাৰোঁ তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব এইখিনি কথা এইটো কাৰণে আপোনালোকক শ্বেয়াৰ কৰিলোঁ হয়তো কথাখিনি লাইনটো নাথাকিব পাৰে লাইন কাটিব পাৰে তোৰ কথাটোত কৈ মেলি হয়তো ভিডিঅ'টো শেষ হ'ব পাৰে তো অকণমান কথাখিনি যদিও লাইনত ক'বলৈ পৰা নাই বা যেনেধৰণে বুজাই ক'বলৈ পৰা নাই আপোনালোকে অকণমান কথাখিনি অনুধাৱন কৰি চাবচোন বাৰু কেনেধৰণে চালকসকলক ব্যৱহাৰ কৰিব লাগে আজিৰ তাৰিখত কিন্তু বহুত এডুকেটেড যুৱকে বা ব্যক্তিয়ে এনেকুৱা এখন বেটেৰী গাড়ী লৈ বা টুমটুম এখন লৈ পৰিয়াল পোহপালৰ ক্ষেত্ৰত নিজৰ জীৱন জীৱিকাৰ হিচাপে এনে এটা কৰ্ম কৰি আছে বাহিৰত নগৈ বিদেশত নগৈ নিজৰ ঠাইতে নিজৰ গাঁৱতে নিজৰ অঞ্চলতে এনেকুৱা এখন গাড়ী লৈ তেখেতসকলৰ পৰিয়ালটোৰ লগতে নিজেই স্বাৱলম্বী হ'বলৈ কাৰণে চেষ্টা চলাই আছে সেইসকলক আমি উৎসাহ আৰু অনুপ্ৰেৰণা দিব লাগে আপোনালোকৰ ব্যৱহাৰটোৱে কিন্তু সেই তেনেধৰণৰ এডুকেটেড চালকসকলক আঘাত দিয়ে ঐ টুমটুম ঐ ঠেলাৱালা ঐ ৰিক্সাৱালা সেই সম্বোধনবোৰে আমাৰ দৰে সৰু সাধাৰণ মানুহবোৰক কিন্তু অকণমান আঘাত দিয়ে পাৰিলে যাত্ৰীসকলে অকণমান সেই সম্বোধনটোৰ পৰা আঁতৰি নিজৰ এজন ককাই ভাই বুলি সম্বোধন কৰিব বা এই চালকসকলেও যাত্ৰা কৰি থকা যাত্ৰীসকলৰ লগত নিজৰ এজন পৰিয়ালৰ কোনোবা মেম্বাৰ বুলি আপোনালোকেও যাতে খুব সুকলমে যাত্ৰাটো আৰম্ভ কৰে ভিডিঅ'টোৱে যদি কাৰোবাৰ মনত দুখ দিছে বেয়া নাপাব মোৰ মনৰ কথাষাৰ শ্বেয়াৰ কৰিলোঁ আৰু কথাখিনি হয়নে নহয় এবাৰ ভাবিছে বাৰু বেয়া মন্তব্য নবহাব